নমস্কাৰ ইণ্ডক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো বিজেপিৰ বাবে বেয়া খবৰ এতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বাগানত নিষিদ্ধ কৰা হৈছে বিজেপি কোনো কাৰণত এতিয়া বাগানত সোমাব নোৱাৰিব সোমালে প্ৰতিবাদৰ সন্মুখীন হ'ব বিজেপিক সম্পূৰ্ণৰূপে ৰাজ্যৰ বাগানে বহু খেদা দিয়াৰ হুংকাৰ প্ৰদান কৰা হৈছে ২৬ৰ নিৰ্বাচন সমাগত আৰু ২৬ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বাবে অত্যন্ত এতিয়া বেয়া খবৰ জাঙুৰ খাই উঠিছে এতিয়া বাগানে ৰাইজ বিজেপিৰ বিৰুদ্ধে আৰু কোৱা হৈছে যে কোনো কাৰণত বাগানত প্ৰৱেশ কৰিব নোৱাৰিব বিজেপিৰ নেতাৰ বিৰুদ্ধে এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ৰাজ্যৰ প্ৰান্তে এই মুহূৰ্তত সবিশেষ খবৰ আপোনালোকৰ বাবে লৈ অনাৰ চেষ্টা কৰিছো গ্ৰাফিক্স প্লেটৰ সহায়ত বিজেপিৰ বাবে বেয়া খবৰ বাগানত নিষিদ্ধ কৰা হৈছে বিজেপিক প্ৰান্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিকৃতি দাহ কৰিছে ৰাইজ ৰাজপথলৈ ওলাই আহিছে সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ বিৰুদ্ধে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰাৰ অভিযোগ আছাই এতিয়া এই অভিযোগ উঠাইছে জনজাতিকৰণৰ নামত হিন্দু খ্ৰীষ্টিয়ানৰ বিভেদ সৃষ্টিৰ অভিযোগ উত্থাপিত হৈছে কামাখ্যা প্ৰসাদ তাছাৰ বিৰুদ্ধে আদিবাসীসকলৰ জনজাতিকৰণ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল সাংসদ কামাখ্যা প্ৰসাদ তাছাই আৰু তাৰ পাছতে আগন্তুক নিৰ্বাচনত বিজেপিক চাহ বাগিচা অঞ্চলত বহু খেদা দিয়াৰ হুংকাৰ প্ৰদান কৰিছে আছাই এতিয়া দেখা পোৱা গৈছে যে ৰাইজৰ ৰুখত পৰিছে বিজেপি এম্বিয়েন্সটো অলপ ৰাখিব কেনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ৰাজ্যৰ প্ৰান্তে বিজেপিক এতিয়া বাগানত সোমাবলৈ কোনো কাৰণত দিয়া নহব বিজেপিৰ বিৰুদ্ধে এনেদৰে জাঙুৰ খাই উঠিছে ৰাইজ আদিবাসী যিসকল লোক আছে সেইসকল এতিয়া জাঙুৰ খাই উঠিছে চাহ জনগোষ্ঠীৰ লোকসকল জাঙুৰ খাই উঠি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে এতিয়া বাগানত কোনো কাৰণত ২৬ৰ নিৰ্বাচনৰ পূৰ্বে সোমাব নোৱাৰিব বিজেপি দলক বাগানত সোমালে বহু খেদা দিয়াৰ হুংকাৰ প্ৰদান কৰিছে এইসকল এতিয়া চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলে এতিয়া দেখিবলৈ পোৱা গৈছে বিজেপি নিষিদ্ধ কৰা হৈছে ৰাজ্যৰ বাগানে ৰাইজ ক্ষোভিত হৈ পৰিছে সাংসদ কামাখ্যা প্ৰসাদ তাছাই এক মন্তব্য কৰিছিল আৰু সেই মন্তব্যৰ বিৰুদ্ধে এনেদৰে খৰ্গহস্ত হৈছে এইসকল ৰাইজ কামাখ্যা প্ৰসাদ তাছাই জনজাতিকৰণ সন্দৰ্ভত মন্তব্য কৰি কৈছিল যে যিসকল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক আছে আদিবাসীসকলৰ সেইসকলক জনজাতিকৰণ কৰা নহয় কেৱল হিন্দু ধৰ্মত থকা লোকসকলকহে জনজাতিকৰণ কৰিব লাগে এনেধৰণৰ মন্তব্য কৰাৰ পাছত এতিয়া জাঙুৰ খাই উঠিছে এইসকল ৰাইজ আৰু আচাৰ উদ্যোগত ৰাজ্যৰ বাগানে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ৰাজ্যৰ ৰাজপথত এতিয়া ওলাই আহিছে আচাৰ নেতৃত্বত আদিবাসী আৰু চাহ জনগোষ্ঠীৰ লোকসকল আৰু কোৱা হৈছে যে কোনো কাৰণত বাগানত প্ৰৱেশ কৰিব নোৱাৰিব বিজেপি ২৬ৰ নিৰ্বাচনৰ সময়ত যদি বাগানত যায় তেনেহলে বহু খেদা দিয়া হ'ব বিজেপি নেতা মন্ত্ৰীক এনেদৰে মন্তব্য প্ৰকাশ কৰিছে এতিয়া ক্ষোভিত ৰাইজে বিজেপিৰ ওপৰত খৰ্গহস্ত হৈছে আৰু ৰাজ্যৰ প্ৰান্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে আছাৰ নেতৃত্বত ৰাজ্যজুৰি বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আজিৰ দিনটোত আৰু দেখিবলৈ পোৱা গৈছে কামাখ্যা প্ৰসাদ তাছাই এক মন্তব্য কৰিছিল কামাখ্যা প্ৰসাদ তাছাৰ মন্তব্যৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকল আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে ৰাইজে ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপি কোনো কাৰণত বাগানত প্ৰৱেশ কৰিব নোৱাৰিব ৰাজ্যৰ বাগানে নিষিদ্ধ কৰা হৈছে বিজেপিৰ কোনো নেতা মন্ত্ৰীয়ে বাগানত সোমাব নোৱাৰিব বুলি হুংকাৰ প্ৰদান কৰিছে এইসকল ৰাইজে আৰু দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছে লোক কামাখ্যা প্ৰসাদ তাছাই এক মন্তব্য কৰিছিল যে জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীত দীৰ্ঘদিন ধৰি একাংশ লোকে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল তেনে সময়তে এতিয়া কামাখ্যা প্ৰসাদ তাছাই ডাঙৰ মন্তব্য কৰিছে তেওঁ কৈছে যে যিসকল আদিবাসী লোক বা চাহ জনগোষ্ঠীৰ লোকে হিন্দু ধৰ্ম পালন কৰে হিন্দু ধৰ্মৰ লোক আছে সেইসকলক জনজাতিকৰণ কৰিব লাগে অন্যহাতে খ্ৰীষ্টিয়ান যিসকল লোক আছে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা সেই সকল লোকক জনজাতিৰ মৰ্যাদা নিদিয়ে বুলি এনেদৰে মন্তব্য কৰাৰ পাছতে এতিয়া জাঙুৰ খাই উঠিছে
এনেদৰে আশা এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বাগানত কোনো কাৰণত ২৬ৰ নিৰ্বাচনত ভোট বিচাৰি বিজেপিৰ নেতা মন্ত্ৰী যাব নোৱাৰিব বুলি এতিয়া এনেদৰে হুংকাৰ প্ৰদান কৰা হৈছে। কোনো কাৰণত বিজেপিৰ কোনো নেতা মন্ত্ৰীয়ে প্ৰৱেশ কৰিব নোৱাৰিব বাগান অঞ্চলত প্ৰৱেশ কৰিলে এতিয়া সেই সকলক পহু খেদা দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰা হৈছে এই সকল প্ৰতিবাদী ৰাইজৰ তৰফৰ পৰা। এতিয়া কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিমূৰ্তি দাহ কৰিছে। সমান্তৰালভাৱে দেখা পোৱা গৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰতো খৰ্গহস্ত হৈছে এই সকল প্ৰতিবাদকাৰী। মুহূৰ্তত জনাই আছো বিজেপিৰ বাবে বেয়া খবৰ, বাগানত নিষিদ্ধ কৰা হৈছে বিজেপিক। প্ৰান্তে প্ৰান্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিকৃতি দাহ কৰিছে এই সকল ৰাইজে। সংসদ কামাখ্যা প্ৰসাদ তাছাৰ বিৰুদ্ধে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপিত কৰিছে আছাই। আৰু জনজাতিকৰণৰ নামত হিন্দু খ্ৰীষ্টিয়ানৰ বিভেদ সৃষ্টিৰ অভিযোগ উত্থাপন হৈছে কামাখ্যা প্ৰসাদ তাছাৰ বিৰুদ্ধে। আদিবাসীসকলৰ জনজাতিকৰণ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল সাংসদ কামাখ্যা প্ৰসাদ তাছাই। আৰু আগন্তুক নিৰ্বাচনত বিজেপিক চাহ বাগিচা অঞ্চলত সোমালে পহু খেদা দিয়াৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে। আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আছাৰ নেতৃত্ব এতিয়া হুংকাৰ প্ৰদান কৰিছে। কোনো কাৰণত বিজেপি প্ৰৱেশ কৰিব নোৱাৰিব বাগান অঞ্চলত। আৰু এই মুহূৰ্তত প্ৰতিবাদকাৰীৰ মন্তব্য আছে, সেই মন্তব্য আপোনালোকলৈ আগবঢ়াইছো। আছে কামাখ্যা প্ৰসাদ তাছা আৰু বিশেষভাৱে আজি আমি 2 দিন আগত এক সাংবাদিকৰ যোগেদি আমি খবৰ চাবলৈ পালোঁ যে কামাখ্যা প্ৰসাদ তাছাই ডাঙৰীয়াই তেখেতে আমাক যি আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণ যি দীৰ্ঘদিনীয়া দাবী আছে এই দাবীক লৈ তেখেতে তুলুঙা মন্তব্য কৰিছে। তেখেতে ধৰ্মৰ নামত ভাগ কৰিব বিচাৰিছে। আদিবাসীৰ ভিতৰত খ্ৰীষ্টান ধৰ্মীয় লোক থকাৰ কাৰণে তেখেতসকল কৈছে জনজাতিকৰণ নাপায়। গতিকে কামাখ্যা প্ৰসাদ তাছাক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ আদিবাসী ছাত্ৰ সন্থা হৈ, তেখেতে সংবিধান জানে কি নাজানে? আজি তেখেতে ভালকৈ শুনি লওক যে সংবিধানৰ আধাৰতহে জনজাতিকৰণ বিচৰা হৈছে। সংবিধানত যি আছে আমি তাকে বিচাৰিছোঁ আৰু সংবিধানৰ আধাৰতহে জনজাতিকৰণ হ'ব গৈ আছে, কোনো ধৰ্মৰ নামত হ'ব যোৱা নাই। গতিকে এই বিজেপি চৰকাৰ যিবিলাক মুখা পিন্ধা যিবিলাক MP MLA আছে তেখেতসকলে যি হিন্দুৰ গুড়ামী দেখাই আছে আৰু হিন্দুৰ ইহঁত থাকি পেলাই তেখেতসকলে কৈ আছে যে খ্ৰীষ্টান ধৰ্মীয় লোকবিলাকে জনজাতিকৰণ নাপায়। তেতিয়াহ'লে আমাৰ প্ৰশ্ন আছে সংবিধান কি একো নাই নেকি? সংবিধান বোলা বস্তু নাই নেকি? আৰু দ্বিতীয় কথা হ'ল যদি খ্ৰীষ্টানক দিবৰ কাৰণে বাধা আছে তেতিয়াহ'লে আদিবাসী হিন্দুবিলাকক দিয়ক। চাওঁ আপোনাৰ দম কামাখ্যা প্ৰসাদ দম আছে তেতিয়াহ'লে হিন্দুবিলাকক কালি পৰহিৰ ভিতৰত জনজাতিকৰণ কৰি দেখাওক। যদি খ্ৰীষ্টানবিলাকক দিয়া তেখেতে বাধা আছে, খ্ৰীষ্টানবিলাকক যদি বিজেপি চৰকাৰ ST দিব নোৱাৰে তেতিয়াহ'লে আদিবাসীৰ ভিতৰত হিন্দুও আছে, হিন্দুবিলাক কৰি দেখাওকচোন। তেখেতে এইবিলাক তুলঙা মন্তব্য